আজি আমাৰ বিয়াৰ প্ৰথম নিশা তেওঁ মোক এনেকৈ ৰুমত বহাই থৈ ক'লৈ গ'লগৈ তেওঁ এতিয়ালৈকে ৰুমলৈ অহা নাই যে তেওঁ বাৰু মোক কিবা নাই মই এনেই কিবা কিবি কথাবোৰ ভাবিছোঁ তুমি এনেকৈ বহিয়ে আছা আহিলে আপুনি ক'ত গৈছিলে ন আপোনাৰ গাটো গোটেই তিতি আছে যে কাৰণটো কি বাৰু নাই একো নাই গাত পানী পৰিলেও এনেকেতো গাত পানী নপৰে নিশ্চয় কিবা এটা হৈছে কওকচোন কি হৈছে ন এইবোৰ বাদ দিয়া আজি তোমাৰ আৰু মোৰ এটা বিশেষ ৰাতি এনেই কিছুমান বাহিৰা কথাত লাগি থকা কোনো প্ৰয়োজন নাই আপুনি ঠিকেই কৈছে আজি আমাৰ দুয়োৰে এটা বিশেষ ৰাতি আৰু এই বিশেষ ৰাতিটোতে আপুনি আজি মোৰ পৰা কথা লুকুৱাইছে মই তোমাৰ পৰা কথা লুকুৱাইছোঁ আৰু কি কথা লুকুৱাইছোঁ সেইটো তুমি জানিব বিচাৰিছা ন শুনা নহ'লে তুমিতো জানাই মই এজন ব্যৱসায়ী চাৰিআলিত আমাৰ ডাঙৰ দোকান আছে সেই দোকানৰ মালবোৰ ৰখাৰ এটা ষ্টক ৰুম আছে আজি সেই ষ্টক ৰুমটোত জুই লাগিল মই তালৈ গৈছিলোঁ জুই নুমাবলৈ ফায়াৰ ব্ৰিগেড মাতিছিলোঁ ফায়াৰ ব্ৰিগেডৰ গাড়ীয়ে পানী মাৰি আছিল আৰু মই অকণমান ওচৰ চাপি যাওঁতে মোৰ গাত পানী পৰিল যদি তেনেকুৱা হৈছে আপুনি কিয় গুচি আহিল ঘৰলৈ যাওক আপুনি গুদামলৈ যাওক চিন্তা কৰিব নালাগে বাৰু এতিয়া জুই নুমালে তথাপি আপুনি এনেকৈ গুচি আহিব নালাগিছিল যাওক আপুনি গুদামলৈ যাওক কৈছোঁ দেখোন জুই নুমালে এতিয়া আৰু চিন্তা কৰিবলগীয়া নাই দেউতা আছে তাত দেউতাই মোক পঠিয়াই দিছে ঘৰলৈ তথাপি আপুনি ঘৰলৈ এনেকৈ গুচি আহিব নালাগিছিল দেউতা তাত অকলে আছে আমাৰ বিয়াৰ আজি প্ৰথম নিশা তুমি ঘৰত অকলে আছা চব দোকানত আছেগৈ সেইকাৰণে মোক দেউতাই পঠিয়াই দিলে মই থাকিব পাৰিম নহয় কিয়নো মোৰ কথা চিন্তা কৰি থাকিব লাগে ইমান এটা ডাঙৰ বিপদৰ সময়ত তোমাৰ কথা যদি ময়ে চিন্তা নকৰোঁ কোনে চিন্তা কৰিব কলিজা ৰ'বা মোৰ গোটেই কাপোৰ কানি ভিজি শেষ মই ফ্ৰেছ হৈ লওঁ যাওক খুৰী নতুন কইনা ক'ত মই কিন্তু ইয়াত নতুন কইনা চাবলৈহে আহিছোঁ আপোনালোকৰ ওচৰলৈ অহা নাই মই আপোনালোকক বহুত বেয়া পাইছোঁ বিশেষকৈ কৰিশ্মাক হ'ব দিয়া এইজনী বেয়া পাই নাথাকিবি মই জানো তোক কোৱা নাই সেইখিনি সময়ত মোৰ সেইটো হিচাপে নহ'ল কি হ'ল ন ভাগ্যশ্ৰী তুমিনো কিয় ইমান বেয়া পাইছা আমাক বিয়াত বৰযাত্ৰী হিচাপে কইনা আনিবলৈ যাম বুলি ভাবি আছিলোঁ আপোনালোকে মোক এবাৰো নক'লে সেইটো কথা মই দেখোন তোমাক বিয়াৰ আগত কৈছিল বাৰু কিন্তু বিয়াৰ দিনাটো এবাৰো নক'লে সেইদিনাখন আলহী দুলহীয়ে বহুত টেনশ্যনত আছিলোঁ সেইবোৰ পাহৰিয়ে গ'লোঁ এতিয়া কইনা চাব নাহিম বুলিয়ে ভাবিছিলোঁ তথাপি মনে নামানিলে যে আহিলোঁ আৰু হ'ব দিয়া বাৰু সেইটো কথাতে ইমান বেয়া পাই থাকিব নালাগে এতিয়া এনেকৈ মোক বহাই ৰাখিব নে কইনা চাবলৈও দিব দিম কিয় নিদিম মই জানো বোৱাৰীজনী লুকুৱাই থ'বলৈ আনিছোঁ মাজনী যা বৈৰক মাতি লৈ আহচোন ভাগ্যশ্ৰী মাৰ খবৰ কেনে ভালেই দিয়ক মাকো লৈ আহিব পাৰিলা হয় দেখোন তোমাৰ লগতে কইনা চাবলৈ মাৰ কথা নক'ব আৰু মায়ে কামৰ পৰা আজৰিয়ে নাপায় মালৈ ৰৈ নাথাকিলোঁ মই অকলে গুচি আহিলোঁ ভালেই কৰিলা দিয়া হ'লেও মাৰাক এদিন পঠিয়াই দিবা ঠিক আছে হ'ব বাৰু ভাগ্যশ্ৰী এয়া মোৰ বৌ বা ইমান ধুনীয়া আৰে বৌ কাৰ সঁচাকে দেই তই বৰ ধুনীয়া বৌ এজনী পাইছ দেখিবলৈ ইমান ধুনীয়া তই কিন্তু পাৰ্টি এটা দিব লাগিব হ'ব দে দিম মা কোৱা মই কৰিশ্মাহঁতৰ ঘৰলৈ আহিছিলোঁ কি কেনেকৈ ৰ'বা মই এতিয়াই গৈ আছোঁ খুৰী মই এতিয়া যাওঁ দিয়ক ৰ'বা আহিছিলাহে যোৱাই নে কি হ'ল ন দাদাৰ হেনো এক্সিডেণ্ট হৈছে খুৰী মই বেলেগ এদিন আহিম যোৱা তেনেহ'লে কৰিশ্মা বৌ মই আহোঁ দিয়া তহঁতে কি চাইছ যা ভিতৰলৈ বেছিকৈ বিষাইছে নেকি দেউতা বিষাইছে অলপ মই তোমাক যাবলৈ মানা কৰিছিলোঁৱে তুমিহে মোৰ কথা নুশুনি গৈছিলা অকণমান সাৱধানে যাব নোৱাৰিলা জানো মই ভবাই নাছিলোঁ ঘপককৈ এনেকুৱা এটা হ'ব বুলি গাড়ীও এখনো অহা নাই নহয় তোমাক প্ৰথম হস্পিটেল লৈ যাওঁ নালাগে মই হস্পিটেল নাযাওঁ ফাৰ্মাচীতেই হ'ব ভৰি ভাগা নাই নহয় কষ্টহে পাইছোঁ হ'ব দিয়া সেইখন গাড়ী আহিছে হ'বলা অকণমান আগুৱাই যাওঁচোন অটো মা দেউতাৰ ভৰিত মলমখিনি লগাই দিবাচোন আৰু টাইমে টাইমে মেডিচিনখিনি খুৱাবা মলম লগোৱাৰ আগতে ভৰিখন গৰম পানীৰে ধুই ল'বা মাজনী যাচোন তই গৰম পানী অকণমান কৰি আন মই গৰম পানীখিনি কৰি আনো ৰ'ব বোৱাৰী মই তোমাক গৰম পানী কৰিবলৈ কোৱা নাই তুমি তোমাৰ ৰুমলৈ যোৱা মাজনী যা গৰম পানী অকণমান কৰি আন কি চাই আছা মই তোমাক ইয়াৰ পৰা যাবলৈ কৈছোঁ নে নাই মা মোৰ কথা ক'বা নেকি গীতাঞ্জলি মায়ে কি কৈছে শুনা নাই জানো যোৱাচোন তুমি ৰুমলৈ যোৱা হেৰা বোৱাৰীকনো তুমি তেনেকৈ কিয় দম দিলা আপুনি মনে মনে থাকক দেউতা মেডিচিনখিনি টাইমত খাবা দেই খাম দে হেৰি আপুনি কথা এটা লক্ষ্য কৰিছেনে কি কথা বোৱাৰী এইখন ঘৰত সোমোৱাৰ দিনাৰ পৰাই আমাৰ ঘৰখনত ইটোৰ পিছত সিটো বিপদ হৈ আছে হেৰা তুমি এইবোৰ কি আবুল তাবুল কথা কৈছা হে বোৱাৰীয়ে শুনিলে কথাটো বেয়া হ'ব মই আবুল তাবুল কথা কোৱা নাই সঁচাকৈ কৈছোঁ তাই অহা দিনাখনেই আমাৰ গুদামত জুই লাগিছে কালি ভাগ্যশ্ৰীয়ে তাইক চাবলৈ আহিছিল তাই আহি দেখা দিয়াৰ লগতে মাকৰ পৰা ফোন আহিছে তাই হেনো ককায়েকৰ এক্সিডেণ্ট হৈছে আৰু আজি আপুনি ওলাই যোৱাৰ সময়তে তাই আপোনাক মাত লগাইছিল এতিয়া আপোনাৰ এই অৱস্থা দেখিছেনে চব বাৰু তাইৰ কাৰণে হোৱা নাইনে আৰু বা ঘৰখনত কি বিপদ আহি আছে ঠিক নাই আৰু এইজনী কুলক্ষণী কিবা এটা শুভ কামত ওলালে এইক দেখিলে অমংগল হ'বই এইবিলাক ফাল্টু চিন্তাধাৰা তুমি এইবিলাক চিন্তাধাৰা মগজুৰ পৰা উলিয়াই দিয়া আৰু এইবোৰ কথা যাতে এটাও বোৱাৰীৰ কাণত নপৰে সেইবোৰ অৰ্থহীন কথা বাদ দি এতিয়া তুমি মোৰ ভৰিখনত মলমখিনি লগাই দিয়া মাজনী পানীখিনি আনোতে তো ইমান সময় লাগে নে
মাৰ কথা তুমি ধৰি নাথাকিবা। মইনো মাক কি কৰিলো? গৰম পানীখিনি মই কৰো বুলি কওঁতে মায়ে মোক ইমান ডাঙৰকৈ গালি পাৰিছে। এইকেইদিন মা দেউতাহঁতৰ মনটো একেবাৰেই ভাল নহয়। সেইদিনাখন গুদামত জুই লাগিছে, কিমান বস্তু ক্ষতি হ'ল, কিমান লছ হৈছে। এতিয়া আকৌ দেউতাৰ এই অৱস্থা। মাৰ খং উঠাটো স্বাভাৱিক দিয়াচোন। সেইটো বাৰু হয়, কিন্তু এটা কথা মই বুজি পোৱা নাই, ঘৰখনত ইটোৰ পিছত সিটো কিয় বিপদ নুগুচা হৈছে তাৰমানে। বাৰু সেইবোৰ কথা বাদ দিয়া, তুমি এতিয়া চকু পানী টুকি নাথাকিবা। মাৰ খং কমিলে আকৌ ভালকৈ ক'ব তোমাক। হ'ব দিয়া। দেউতাইনো কেনেকৈ ভৰিত কষ্ট পাবলৈ পালে? দেউতাই মই বেংকলৈ গৈছিলোঁ, চিৰিদি নামি আহোঁতে দেউতাৰ ভৰিখন পাক খাই গ'ল। ভাল হ'ব দিয়া দেউতাৰ, মই ডক্টৰক দেখাই লৈ আহিছোঁ নহয়, এনেই চিন্তা কৰি থাকিব নালাগে এতিয়া। বাইদেউ, ইয়াতকৈ আৰু ভাল ল'ৰা নাপাব। ল'ৰাটোৱে চাকৰি কৰে, বাপেকে চাকৰি কৰে, তাতে ঘৰখনৰ সি এটাই ল'ৰা। ময়ো আকৌ আপোনালোকৰ ছোৱালীজনী ভাল কাৰণেহে খবৰটো কৈছোঁ। বেলেগ ছোৱালী হ'লেতো মই কেতিয়াও খবৰটো নিদিলোঁ হয়। গাঁওখনত কিমান ছোৱালী আছে, মইতো বেলেগৰ এজনীকো ক'ব পাৰিলোঁ হয় ন। কিন্তু ল'ৰাটো চাই ভাল ছোৱালী এজনী লাগে দিয়কচোন, সেইকাৰণেহে মই কৈছোঁ। বাৰু আহিবলৈ ক'বাচোন, যদি ভাল ল'ৰা হয় দিম বাৰু। ছোৱালীজনীটো ভাল ল'ৰা এটালৈ বিয়া দিবলৈ ময়ো বিচাৰোঁ। আপুনি চিন্তাই কৰিব নালাগে বাইদেউ, ল'ৰাটো বহুত ভাল। মই নহ'লে আহিবলৈ ক'ম। মই এতিয়া যাওঁ দিয়ক। অঁ যোৱা। আপোনালোকৰ ছোৱালী আমাৰ পচন্দ হৈছে, মাথো এতিয়া বিয়াৰ কথা বতৰা আগবঢ়াব লাগে। চাহ খাওকচোন আপোনালোকে। এইজনী মোৰ বোৱাৰী। হেল্ল', কি হয় নেকি? আমি এতিয়াই গৈ আছোঁ। মা, আমি এতিয়াই ইয়াৰ পৰা যাব লাগিব। বিয়াৰ কথা পাতিবই থাকিল দেখোন। এইবোৰ কথা পিছত পাতিম মা, এতিয়া মুঠতে যাব লাগিব। আপোনালোকে বেয়া নাপাব, ল'ৰাই বা হঠাতে কিয় এনেকৈ যাব বিচাৰিছে। আমি বাৰু পিছত আপোনালোকক খবৰ দিম। মা, বিয়াখন কেঞ্চেলে কৰি দিয়া। হঠাতে বিয়াখন কেঞ্চেল? অঁ মা, এতিয়া ইয়াত দেৰি কৰি থাকিব নালাগে, ব'লা সোনকালে ঘৰলৈ ব'লা। ল'ৰাৰ সিদ্ধান্ত শুনিলে নহয়, সি বিয়াখন কেঞ্চেল কৰিব দিছে। আপোনালোকে বেয়া নাপাব, আমি আহিছোঁ। বোৱাৰী, তোমাক আজি মই এটা কথা স্পষ্টকৈ ক'ব বিচাৰোঁ। কি কথা মা? তুমি আচলতে এজনী কুলক্ষণী। তোমাৰ মুখ দেখিলে কাৰো মংগল নহয়, চবৰে অমংগল হয়। তুমি এইখন ঘৰত সোমোৱাৰ দিনাৰ পৰা এইখন ঘৰত একো এটা ভাল কাম হৈ উঠা নাই, কেৱল বেয়া আৰু বেয়াই হৈছে। হেৰা, তুমি এইবোৰ কি কথা কৈ আছা? শুনিবলৈ বেয়া লাগিছে যদি মই এইবোৰ সঁচা কথাই কৈ আছোঁ। তাই আহি ঘৰ সোমোৱা দিনাখনেই আমাৰ গুদামত জুই লাগিছে। পিছদিনাখন ভাগ্যশ্ৰীয়ে তাইক চাবলৈ আহিছিল। আহোঁতে মাকে ফোন কৰিছে, ককাইকৰ হেনো এক্সিডেণ্ট হৈছে। তাই এদিনৰ পিছতে আপোনাৰ ভৰি ফ্ৰেকচাৰ হৈছে। আজি মোৰ ছোৱালীজনী বিয়া ভাগিছে। ইমান এটা ভাল পৰিয়ালৰ পৰা তাইক চাবলৈ আহিছিল। এনেকুৱা ধনী মানুহৰ ঘৰ এখন পামনে আকৌ? তাইক নেদেখালে চব ঠিকেই থাকে, তাইক দেখাৰ পিছতে সকলো খেলি মেলি হৈ যায়। এইবোৰ আপুনি কি কথা কৈছে মা? নামাতিবি তই মোক মা বুলি। আজিৰ পৰা মোৰ ঘৰলৈ কোনোবা আহিলে তই একদম ৰুমৰ পৰা ওলাই নাহিবি। কি চাই আছ এতিয়া? যা ইয়াৰ পৰা। হেৰা, তুমি বোৱাৰীক তেনেকৈ ক'ব নালাগিছিল। তাইক আৰু বেয়াকৈ ক'ব লাগিছিল। মই বহুত ভালকৈ কৈছোঁ। মোৰ ঠাইত যদি আজি আন বেলেগ শাহু এজনী হ'ল হয়, তাইক ঘৰৰ পৰা চুলিত ধৰি বাহিৰ কৰি দিলে হয়। এনেকৈ কান্দি থাকিবলৈ তোমাৰ কি হ'ল? আপুনি শুনা নাই? মায়ে মোক কেনেকৈ কৈছে? মায়ে একো বেয়া কথা কোৱা নাই, মাৰ কথাবোৰ শুনিতো তেনেকুৱাই লাগিছে। তাৰমানে আপুনি বিশ্বাস কৰিছে মই এজনী অমংগলীয়া, মোক দেখিলে মানুহৰ বেয়া হয়? আগতে বিশ্বাস কৰা নাছিলোঁ, কিন্তু এতিয়া বিশ্বাস কৰিবলৈ বাধ্য হৈছোঁ। আজি ইমান বছৰে আমাৰ একো অসুবিধা হোৱা নাছিল। তুমি অহাৰ পিছৰে পৰা আমাৰ ঘৰখনত ইটোৰ পিছত সিটোৰ বিপদ হৈয়ে আছে। তুমি প্ৰথম আহি যিদিনা আমাৰ ঘৰত সোমাইছিলাহি, সেইদিনাখনেই আমাৰ গুদামত জুই লাগিছে। জুই লগাৰ কাৰণে কি মোৰ গাত দুখ নেকি? নহয় তোমাৰ গাত দুখ, কিন্তু তুমি অহা পিছৰে পৰা আমাৰ বেপাৰ বাণিজ্য একেবাৰে ভাল হোৱা নাই। ঘৰখনতো ইটোৰ পিছত সিটোৰ বিপদ হৈয়ে আছে। আপোনালোকৰ ঘৰত অহাৰ পৰাই মই অলক্ষী হৈ গ'লোঁ, অমংগলীয়া হৈ গ'লোঁ। মোৰ মুখ দেখিলে আপোনালোকৰ চবৰে বিপদ হয়, বেপাৰ বাণিজ্য ভাল নহয়। কিন্তু যেতিয়া মই মাৰ ঘৰত আছিলোঁ, তেতিয়া মোৰ দেউতাই মোক লক্ষী বুলি কৈছিল। আপোনালোকে ভালকেই জানে মোৰ দেউতাও এখন দোকান আছে। দেউতাই দোকানলৈ যোৱাৰ সময়ত যদি মোৰ মুখখন দেখি নাযায়, দেউতাৰ হেনো দিনটো বেপাৰ বাণিজ্য ভাল নহয়। দেউতাই মোৰ মুখখন নোচোৱাকৈ এদিনো দোকানলৈ নাযায়। মোক বিয়া দিয়াৰ পিছৰে পৰা দেউতাৰ বেপাৰ বাণিজ্য একেবাৰে ভাল নহয়। আৰু এতিয়া আপোনালোকৰ ঘৰত আপোনালোকে কৈছে মোক বিয়া পাতি অনাৰ পৰা আপোনালোকৰ বেপাৰ বাণিজ্য ভাল নহয়। তেনেহ'লে তুমি এটা কাম কৰা, তুমি দেউতাৰ ঘৰলৈ গুচি যোৱাগৈ। তেতিয়া তোমাৰ দেউতাৰ ঘৰো ভাল হৈ থাকিব আৰু আমাৰো ভাল হৈ থাকিব। তুমি কিন্তু আজি বোৱাৰীক তেনেকৈ ক'ব নালাগিছিল দেই। কেনেকৈ ক'ব লাগিছিল? মই আৰু তাইক সহ্য কৰিব পৰা নাই। যেতিয়াই তাই এইখন ঘৰত সোমাইছে, ঘৰখনৰ সকলো শেষ হৈ গৈছে। মই তাইক চিনাকি কৰি দিয়াৰ লগে লগে ল'ৰাটোৰ তাত ফোন আহিল আৰু লগতে মোৰ ছোৱালীজনীক কেঞ্চেল কৰিলে বিয়া নকৰোঁ বুলি। যিঘৰ মানুহে পচন্দ কৰিছিলে, বিয়াৰ কথা আগবঢ়াব ওলাওঁতে চব শেষ। সেইবুলি তুমি বোৱাৰীক কিয় জগৰ ধৰিছা? ল'ৰাটোক বা কোনে কি ফোন কৰিলে, সি বা কাৰ লগত কি কথা পাতিছে, আমিতো সেইবোৰ একো গম পোৱা নাই। সেইটোৱেইটো কথা। সেই অমংগলীয়াজনী যদি সেইখিনি সময়ত নোলাল হয়, কিজানি তাৰ তাত ফোনটো নাহিলে হয়। আপুনিয়ে কওকচোন, তাই অহাৰ দিনাখনৰ পৰা আমাৰ ঘৰত কিবা আয় উন্নতি হৈছেনে? সেইটোনো কিবা কথা হ'লনে? তুমিও যে কি কথাবোৰত লাগি থকা নহয়। আপোনাক এটা কথা মই কৈ দিছোঁ শুনক, আৰু মোৰ কথা মানি চলিব লাগিব। ৰাতিপুৱা শুই উঠি সেইজনী মুখ যাতে একদম নাচায়।
দোকানলৈ যোৱাৰ সময়ত যাতে তাই দিয়া বস্তু একো নাখায় ইহঁতকেইটাকো কৈ দিব লাগিব মাজনী মাজনী চাওঁ এফালে আহচোন কি মা শুন বৌৰ লগত কথা বতৰা বেছিকৈ নাপাতিবি আৰু তাইৰ ওচৰত নাথাকিবি যিমান পাৰ তাইৰ পৰা আঁতৰত থাকিব চেষ্টা কৰিবি সেইজনী চাহ যদি কেনেবাকৈ তোৰ গাত পৰে নহয় তোৰ কোনো দিনাখনেই বিয়া নহ'ব অমংগলীয়াজনীৰ পৰা হ'ব মা বাবা ঘৰত আছেনে দাদা ঘৰত নাই মা সি আহিলে তাকো ক'ব লাগিব এইজনীৰ পৰা তাক আঁতৰত থাকিব দিব লাগিব নহ'লে মোৰ ল'ৰাটোৰ কি অৱস্থা হ'ব ঠিক নাই হেৰা তুমি অকণমান বেছিকৈ ভাবিছা নেকি আপুনি মনে মনে থাকক মাজনী দাদাইক দেখিলে মই মাতা বুলি ক'বি হ'ব মা যা তই বাৰান্দাতে বহি থাক সি আহিলে মোৰ ৰুমলৈ পঠিয়াই দিবি তাক তুমি বাৰু ল'ৰা ছোৱালীকেইটাক এইবোৰ কি বেয়া বুদ্ধি শিকাইছা আপুনি কি বুজাব বিচাৰিছে মই কি একো কথা বুজি নাপাওঁ পোৱা ক'তনো নোপোৱা মইহে একো কথা বুজি নাপাওঁ বুৰ্বক বোৱাৰীজনীৰ কথা যদি তুমি ল'ৰাটোক বেয়াকৈ কোৱা তেনেহ'লে সি আমাক কি বুলি ভাবিব সি যদি মোৰ ল'ৰা হয় একো বেয়াকৈ নাভাবে মই যি কওঁ সি তাকেই শুনিব নাজানো আৰু যি ভাল দেখা কৰি থাকা অমংগলীয়াজনী মোৰ ঘৰখন শেষ কৰিলেহি ভণ্টি এতিয়াও তুমি দুখেই কৰি আছা নেকি দুখ নকৰিবা ইয়াতকৈও ভাল ল'ৰা পাবা তুমি চাবা বৌ তুমি ইয়াৰ পৰা যোৱা মায়ে মোক তোমাৰ লগত কথা পাতিবলৈ মানা কৰিছে মাজনী মইতো কি কৈছিলোঁ সেয়া মায়ে এতিয়া মোকেই গালি দিব তুমি ইয়াৰ পৰা যোৱা মই কি কৰিলোঁ ভণ্টি তোমাৰ বিয়াখন ভগাৰ কাৰণে কি মই জগৰীয়া নেকি মই তেওঁলোকক কৈছিলোঁ নেকি তোমাক বিয়া কৰাব নালাগে বুলি বোৱাৰী তুমি তোমাৰ ৰুমৰ ভিতৰত সোমাই থাকিবা ঘৰত ইটো ৰুমৰ পৰা সিটো ৰুম কৰি নুফুৰিবা আমি কোনেও তোমাৰ মুখ চাব নিবিচাৰোঁ মা আপুনি মোক কিয় তেনেকৈ কৈছে আপোনাৰ ছোৱালীজনীক যদি এঘৰলৈ বিয়া দিয়াৰ পিছত তাইক কোনোবাই এনেকৈ কয় আপোনাৰ ভাল লাগিবনে ঐ তই মোৰ মাৰ মুখে মুখে তৰ্ক কৰিবলৈ ক'ত অধিকাৰ পালি ওলা তই মোৰ ঘৰৰ পৰা এতিয়াই ওলা অমংগলীয়াজনী নাযাওঁ মই ইয়াতেই থাকিম তই ইয়াত থাকিব নোৱাৰ ওলা বুলি কৈছোঁ ওলা কি চাইছ তই শুনা নাই নেকি ওলা আজিৰ পিছত যদি মই তোক ইয়াত দেখোঁ তোৰ অৱস্থা মই কি কৰিম চাই ল'বি শুনিছা নহয় সি কি কৈ থৈ গৈছে ভালে থাকিবলৈ মন আছে যদি মোৰ ঘৰৰ পৰা এতিয়াই বাহিৰ হ'ব মা মই থাকিলে যদি আপোনালোকে ইমান বেয়া পায় মই নাথাকোঁ ইয়াত মই যামগৈ আজি যামগৈ ইয়াৰ পৰা বাচিছোঁ তেওঁ আজিৰ পৰাহে যদি মোৰ ঘৰখনত ভাল প্ৰভাৱ পৰে